হেল্ল' এভৰিৱান, সকলোকে পুনৰ এবাৰ স্বাগতম জনালো আমাৰ ইউটিউব চেনেলত। আজিৰ ভিডিঅ'টোত আছে আছাম পুলিচ এবি ইউবি আৰু ডিএমইৰ বাবে বহুতেই গুৰুত্বপূৰ্ণ কেইটামান আছাম জিকে। গতিকে ভিডিঅ'টো স্কিপ নকৰি লাষ্টলৈকে চাব। চ' আজিৰ ভিডিঅ'ৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছে, হাউ মেনি লোকসভা কনষ্টিটিউৱেঞ্চিজ ইন আছাম আৰ ৰিজাৰ্ভ ফৰ শিডিউল্ড ট্ৰাইবছ? অসমৰ কিমানটা লোকসভা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত আছে? এতিয়া 2টা, 3টা, 4টা আৰু 5টা দি আছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, 2টা। নেক্সট কুৱেশ্যন, হুইচ ওৱান লোকসভা কনষ্টিটুৱেঞ্চি ইন আছাম ইজ ৰিজাৰ্ভ ফৰ শিডিউল কাষ্ট? অসমৰ কোনটো এটা লোকসভা সমষ্টি অনুসূচিত জাতিৰ বাবে সংৰক্ষিত? ধুবুৰী, কোকৰাঝাৰ, লখিমপুৰ আৰু কৰিমগঞ্জ দিয়া আছে। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি, কৰিমগঞ্জ। Next question, who was the first member of parliament of Guwahati Lok Sabha constituency in 1951? 1951 চনত গুৱাহাটী লোকসভা সমষ্টিৰ পৰা কোন আছিল প্ৰথম সংসদ সদস্য? ইয়াত দি থকা অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন বি, হ'ব ৰোহিণী কুমাৰ চৌধুৰী। নেক্সট কুৱেশ্যন, The Manas Bioreserve was created in the year? কোন চনত মানস জৈৱ সংৰক্ষিত বনাঞ্চলৰ সৃষ্টি হৈছিল? কোন চনত মানস জৈৱ সংৰক্ষিত বনাঞ্চলৰ সৃষ্টি হৈছিল? ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন বি, 1973। নেক্সট কুৱেশ্যন, The Kakoijana Reserve Forest is located in which district? কাকৈজান সংৰক্ষিত বনাঞ্চল কোনখন জিলাত অৱস্থিত? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, বঙাইগাঁও জিলাত অৱস্থিত। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য মিনিং অফ হাছাও ইন দ্য ৱৰ্ড ডিমা হাছাও? ডিমা হাছাও শব্দটোত হাছাওৰ অৰ্থ কি? এতিয়া জংঘল, পাহাৰ, নদী আৰু সমুদায় দিয়া আছে। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি, হ'ব হিলছ, পাহাৰ বুজায়। হাছাও শব্দৰ অৰ্থ পাহাৰ বুজায়। নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ দ্য অনলি হিল ষ্টেচন ইন আছাম? কোনটো অসমৰ একমাত্ৰ পাহাৰীয়া ষ্টেচন? একমাত্ৰ পাহাৰীয়া ষ্টেচন ইয়াতে জাতিংগা, উমৰাংচু, হাফলং আৰু হামৰেং দি আছে। ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন চি, হাফলং। নেক্সট কুৱেশ্যন, সোণাৰী ইজ দ্য হেডকোৱাৰ্টাৰ অফ হুইচ ডিষ্ট্ৰিক্ট? সোণাৰী কোনখন জিলাৰ মুখ্য কাৰ্যালয়? ইয়াত দি থকা অপশ্যন 4টাৰ ভিতৰত কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি, চৰাইদেউ জিলাৰ কাৰ্যালয় হৈছে সোণাৰী। নেক্সট কুৱেশ্যন, দ্য আছাম ষ্টেট মিউজিয়াম ৱাজ এষ্টাব্লিছড ইন দ্য ইয়াৰ? কোন চনত অসম ৰাজ্যিক সংগ্ৰহালয় প্ৰতিষ্ঠা কৰা হৈছিল? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, হ'ব 1940 চনত। নেক্সট কুৱেশ্যন, মাধৱদেৱ ৱাজ বৰ্ন ইন দ্য ইয়াৰ? কোন বৰ্ষত মাধৱদেৱৰ জন্ম হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি, 1489 চনত। নেক্সট কুৱেশ্যন, দ্য ফাৰ্ষ্ট বৰগীত ৱাজ কম্প'জড বাই দ্য শংকৰদেৱ এট? শংকৰদেৱে প্ৰথম বৰগীত ক'ত ৰচনা কৰিছিল? ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন এ, হ'ব এইটো বদ্ৰীনাথ দি আছে। বদ্ৰীনাথ নহ'ব, বদ্ৰিকাশ্ৰম হ'ব। নেক্সট কুৱেশ্যন, দ্য এনচিয়েণ্ট চিটি বেংমাৰা ইজ প্ৰেজেণ্টলি ন'ন এজ? প্ৰাচীন নগৰ বেংমাৰা বৰ্তমান কি নামেৰে জনাজাত? ডিব্ৰুগড়, ডিফু, তিনিচুকীয়া আৰু শদিয়া দিয়া আছে। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি, তিনিচুকীয়া নামেৰে জনাজাত। নেক্সট কুৱেশ্যন, ডিউৰিং ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স হাউ মেনি ডিষ্ট্ৰিক্ট আছাম হেড? ভাৰতৰ স্বাধীনতাৰ সময়ত অসমৰ কিমানখন জিলা আছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি, 13, 13খন জিলা আছিল। নেক্সট কুৱেশ্যন, হামৰেন ইজ দ্য হেডকোৱাৰ্টাৰ অফ হুইচ ওৱান ডিষ্ট্ৰিক্ট? হামৰেন কোনখন জিলাৰ মুখ্য কাৰ্যালয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি, ৱেষ্ট কাৰ্বি আংলং। পশ্চিম কাৰ্বি আংলঙৰ মুখ্য কাৰ্যালয় হৈছে হামৰেন। নেক্সট কুৱেশ্যন, হুইচ ওৱান ডিষ্ট্ৰিক্ট ইজ নট আণ্ডাৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল? কোনখন জিলা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ অধীনত নাই? চিৰাং, ওদালগুৰি, বাক্সা, বঙাইগাঁও দি আছে। কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি, হ'ব বঙাইগাঁও জিলা। নেক্সট কুৱেশ্যন,
Who wins Sahitya Academy Award in the year 2018? 2018 চনত কোনে লাভ কৰে সাহিত্য একাডেমী বঁটা? ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন এ হ'ব সনন্ত তান্তি। Next question. The novel Obhijatri was written by which author? অভিযাত্ৰী উপন্যাসখন কোন লেখকে লিখিছিল? ইয়াৰ কাৰেক্ট যিটো অপশ্যন সেইটো হ'ব অপশ্যন চি নিৰুপমা বৰগোহাঁই। Next question. Which Assamese poet is also known as ধনী কবি? কোনজন অসমীয়া কবিক ধনী কবি বুলিও জনা যায়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি বিনন্দ চন্দ্ৰ বৰুৱা। Next question. Which company wins the bid for lease to privatist Lokopriya Gopinath Bordoloi International Airport for the next 50 years? ব্যক্তিগতকৰণ কৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ লৈ অহা 50 বছৰৰ বাবে লিজৰ নিবিদা কোন কোম্পানীয়ে জয়ী হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ আদানী গ্ৰুপ কোম্পানী। Next question. The Ministry of Development of North-Eastern Region was established in the year উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰালয়ৰ কোন বৰ্ষত প্ৰতিষ্ঠা হয়? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন ডি 2001 চনত। Next question. IIT Guwahati was established in the year. IIT Guwahati কোন বৰ্ষত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি 1994 চনত IIT Guwahati প্ৰতিষ্ঠা হৈছিল। Next question. Which one is the last film directed by Bhupen Hazarika? কোনখন ভূপেন হাজৰিকা পৰিচালনা কৰা অন্তিমখন ছবি? কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ চিৰাজ আৰু প্ৰথমখন ছবি কোনটো হ'ব ভূপেন হাজৰিকাৰ এৰাবাটৰ সুৰ। Next question. Which team wins FIFA U17 World Cup 2017 tournament? FIFA অনুৰ্ধ-17 অনুৰ্ধ-17 বিশ্বকাপ 2017 প্ৰতিযোগিতাত কোনটো দলে জয়লাভ কৰে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি ইংলেণ্ড। Next question. Which team wins the Bordoloi Trophy Cup 2018? কোনটো দলে বৰদলৈ ট্ৰফি কাপ 2018 জয় কৰে? ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি মহম্মদ স্পৰ্টছ ক্লাব। সো আজিলৈকে ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব, কমেণ্ট কৰিব আৰু যদিহে ফেচবুকৰ পৰা চাই আছে পেজটো ফলো কৰিব আৰু এতিয়ালৈকে যদি আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সো আজিলৈকে থেংকছ ফৰ ৱাচিং।